কি ভাল খবৰ আছে বুলি তই যে ককাইৰ ওচৰত কৈছিলি? কি ভাল খবৰ? হা, এই বেয়া সময়ত তই ভাল খবৰৰ কথা দিবলৈ আহিছ? হা, ককাই তেনেকুৱা অৱস্থা, তই কি ভাল খবৰ দিবলৈ আহিছ? দেখা নাই যেনিবা তাই ভাল খবৰ দিবলৈ আহিছে। কি আৰু কি ভাল খবৰ? হা, ককাইতো সেয়া ভৰি এখন হেৰুৱাই পেলাই বিচনাত পৰি আছে, তাই আকৌ ককাইকে ভাল খবৰ আহিছে। ডিম ভাল তাৰ মুখতে আকৌ অকণমান কথাবোৰ ভালকে কবি। কিবা ভাল খবৰ আছে কচোন, কি ভাল খবৰ আছে? মানে মা, অ' মা, সঁচাই ভাল খবৰ অ'। আমাৰ বৌ আকৌ মা হ'বলৈ ওলাইছে, তুমি জানানে নাই? একেবাৰে তাই ভাল খবৰটো দিছে দেখা নাই জানো? এনেবোৰ ভাল নাই হ'বলৈ ওলাইছে, একেবাৰে ভাল খবৰটো দিছে তাই। মোৰ ল'ৰা এই অৱস্থা, তেনেকুৱাত সেই তাই মাক হ'বলৈ ওলাইছে। সেইবোৰ কথা মই তাত কৈ নাথাকিবি। আৰু শুন, এইটো কথা যাতে ককাইৰে গম নাপায়, বুজিলি নহয়? আৰু তোৰ দেউতাইও গম নাপায়। যি হয় পিছত দেখা যাব। এইটো তই কাকো কৈ নুফুৰিবি, নহ'লে মই একদম তোক চাবিচোন কি কৰিম। কিন্তু মা, দাদাৰ এনেকুৱা অৱস্থাত এনেকুৱা এটা ভাল খবৰ পালে সিও মনত বৰ আনন্দ পাব। সেইকাৰণে মই ক'ম বুলি তাত মানে দাদাক কৈছিলোঁ, কিন্তু তুমি দেখোন ক'বলৈ নিদিলা। আৰু এতিয়া দাদাক আৰু দেউতাক ক'বলৈ কিয় মানা কৰিছা মা? কিয় তুমি কোৱাচোন? ইমান এটা ভাল খবৰ ঘৰখনলৈ আকৌ এবাৰ আহিছে, তুমি আকৌ কিয় ক'বলৈ হাক দিছা? তুমি কোৱাচোন মা। এনেকুৱা মোৰ ভাল খবৰ নহ'লেও হ'ব। প্ৰথমে তেনেকুৱা হ'ল, এতিয়া আকৌ ছেকেণ্ডত মোক আকৌ ভাল খবৰ নালাগে। আৰু শুন, সেই কুলক্ষণীজনীক এই ককাইৰ ওচৰলৈ কেতিয়াও নানিবি। সেইজনী অহাৰ পৰাই ঘৰখন একেবাৰে অমংগলেই হৈ আছে, বুজিলিনে? আৰু ককাইৰ মুখৰ আগলৈ সেইজনীক কোনো পধ্যেই নানিবি। চাবিচোন আনিলে তোকো দিম নহয়। কিন্তু মা, বৌৰ দাদাৰ পত্নী, দাদাই এনেকুৱা অৱস্থাত বৌ কিয় নাহিব? বৌ মুখৰ আগলৈ আহিবই লাগিব, বৌ দাদাৰ ওচৰলৈ আহিবই লাগিব। তুমি ক'লেই নহয়। তুমি কিয় তেনেকৈ কৈছা? চোৱা মা, কাইলৈ মোক এখন ঘৰলৈ তুমি উলিয়াই দিবা। যদি সেইখন ঘৰৰ মানুহে মোৰ লগত এনেকুৱা কৰে, তেতিয়া তোমাৰ কেনেকুৱা লাগিব কোৱাচোন? মোক একেবাৰে তই জ্ঞানটো দিব নালাগে। একেবাৰে জ্ঞান দিয়াজনী এইজনী, যা মোৰ ওচৰৰ পৰা আঁতৰ। এই কুলক্ষণীজনীক লৈ পেলাই ঘৰলৈ যাগে যা। মোৰ মুখৰ আগত নৰ্তকী নাচোন দি নাথাকিবি, যা। যিয়ে নহওক, মই বৌক এবাৰ দাদাৰ ওচৰলৈ লৈ যাম বুলি কৈছোঁ, যামেই। পাছত যি হয় হ'ব। মাজনী, ককাই কোনটো ৰুমত আছে? লৈ ব'লাচোন মোক তেখেতৰ ওচৰলৈ। মোক বৰ চাবলৈ মন গৈছে তেখেতক। ব'লাচোন ব'লা। বৌ আহা, মই তোমাক দাদাৰ ওচৰলৈ লৈ যাম। দাদা, অ' দাদা, দাদা উঠচোন। অ' দাদা, এয়া চাচোন কোন আহিছে। অ' মাজনী, অ' তুমিও সময় পালা হ'বলা মোৰ খবৰ এটা ল'বলৈ। তোমাৰ মৰমৰ মানুহজন এই হস্পিটেলত পৰি আছে, এখন ভৰি হেৰুৱালে। তুমি খবৰ এটা ল'বলৈ অহা নাই মোৰ ওচৰলৈ? তুমি মোক ইমানেই ভাল পোৱা নহয়নে? মইহে জানো কিমান বিষাইছে, কিমান দুখ পালোঁ, কিমান মই আঘাত পালোঁ। আৰু তাতোতকৈ বেছি আঘাত পালোঁ তুমি মোক আহি পেলাই খবৰ এটা লোৱা নাই। মই মনত বৰ কষ্ট পাইছোঁ ৰ'দালি। তুমি এনেকুৱা হ'বা বুলি মই ভবা নাছিলোঁ। তুমি এবাৰ হ'লেও মোৰ ওচৰলৈ কিয় নাহিলা ৰ'দালি? এতিয়া তোমাৰ সময় উলিয়াই আহিছা মোৰ খবৰ ল'বলৈ। অথনি হেনো মায়ে তোমাক লগ ধৰিছিলে, তুমি বোলে একে আশাই নাহোঁ বুলি ক'লা। কিয় ৰ'দালি, কিয়? তোমাক মোৰ এবাৰো চাবলৈ মন যোৱা নাইনে? ৰ'দালি, মোৰ হ'লে মনটোৱে তোমাকেই কাষত বিচাৰি আছে। কিন্তু তুমি এয়া কি কৰিছা ৰ'দালি? আপুনি মোক তেনেকৈ কৈছে? মই আপোনাক কিমান ভাল পাওঁ মইহে জানো। আপুনি মোক তেনেকৈ ক'বলৈ পাৰিছেনে? ৰাতিপুৱাৰ পৰা আপুনি ৰাতিপুৱাৰ অফিচলৈ যোৱাৰ পাছৰে পৰা মোৰ মাথাটো হঠাতে ঘূৰাই পেলাই। মই চোফাৰ ভাল কৰি আছিলোঁ, চোফাৰ ৰুমতে তলতে বহি আছিলোঁ। ইমান সকলোকে চিঞৰি আছিলোঁ, কোনেও মাত এষাৰো নিদিলে। মই আপোনাৰ যে এক্সিডেণ্ট হৈছে মই গমো নেপাওঁ। যেতিয়া মোক মায়ে কৈছে, মই তেতিয়াহে গম পাওঁ। আৰু মই মাক ক'লোঁ, মা ব'লকচোন মোক লৈ ব'লক, মোৰ মানুহজনৰ ওচৰলৈ মোক লৈ ব'লক। মায়ে ক'লে, তই গৈ কি কৰিবিগে? তই কুলক্ষণী, তই যাব নালাগে। এনেকৈ বুলি মোক গালি পাৰিলে। আৰু মই মাথা ঘূৰাই তাতেই পৰি আছোঁ। তাৰপাছত মাজনী কলেজৰ পৰা অহাৰ পাছত মই মাজনীক ক'লোঁ, অ' মাজনী ব'লাচোন ককাইৰ ওচৰলৈ লৈ ব'লা। মই তেনেকেই মাথা ঘূৰাই আছে, তেনেকৈ আহিছোঁ। ৰাস্তাত কিমান বাৰ মই বমি কৰিছোঁ ঠিক নাই। মাজনী সাক্ষাৎ আছে, সোধক আপুনি। মই ইফালে কান্দি কান্দি পাগলৰ দৰে হৈছোঁ।
আপোনাৰ কি হৈছে কি মেলিছে ইয়াত আহি পেলাই মোৰ মাথা ঘূৰাই মই ক'ব নোৱাৰা হৈ গ'লোঁ মই ক'বই নোৱাৰোঁ মাজনী নি ডক্তৰক দেখাই মেলি মোক অকণমান তাতে শুৱাই মাজনী আপোনাৰ ওচৰলৈ আহিলে এতিয়া মই ভাল পাই পেলাই উঠি আকৌ আপোনাৰ ওচৰলৈ আহিছোঁ মই বাৰু আপোনাক তেনেকুৱা কৰিব পাৰোঁ নেকি বাৰু কওকচোন মোৰ কথাখিনি শুনাৰ পাছত আপোনাৰ কেনেকুৱা লাগিছে কওকচোন কোনো এজনী নাৰীয়ে নিজৰ মানুহজনক কিবা এটা হ'লে কোনো নাৰীয়ে থাকিব নোৱাৰে ভালকে তেনেকুৱা স্থলত আপুনি মোক তেনেকৈ ক'ব পাৰিছে মই তেনেকুৱা নহয় মই লোকৰ বাবে মৰিব পাৰোঁ কিন্তু আপুনি আজি মোক হ'ব দিয়ক কৈছে আৰু নিজৰ মানুহজনীয়ে কৈছে আপুনি আকৌ কিয় কান্দিছে মই আহিলোঁ নহয় এতিয়া আপুনি চিন্তা নকৰিব আৰু হ'ব দিয়া নাকান্দিবা মই এতিয়া বুজি পালোঁ নহয় তোমাৰ মাথা ঘূৰা কাৰণটো কি ডক্তৰে ক'লেনে অঁ ক'লে একো নাই দিয়ক এনেই আৰু গেছ চেছ হৈছে বুলি ক'লে বৌ এয়া তুমি কি কৈছা অঁ মাজনী মই ঠিকেই কৈছোঁ দিয়া আপুনি নাকান্দিবচোন কান্দিলে বৰ বেয়া দেখায় অ' মই আহিলোঁ নহয় আপুনি চিন্তা নকৰিব এতিয়া মই আপোনাৰ ওচৰৰ পৰা ক'লৈকো নাযাওঁ হ'ব দিয়া আপুনি অকণমান শুবলৈ চেষ্টা কৰকচোন বৌ তুমি দাদাক কিয় মিছা কথা ক'লা তুমিতো মা হ'বলৈ ওলাইছা দাদাক তুমি এনেকৈ মিছা কথা কিয় ক'লা বাৰু মাজনী হ'বচোন দিয়া ককাইৰে এইটো খবৰ পালে মনত বৰ কষ্ট পাব ভাবিব মই এতিয়া এনেকুৱা অৱস্থাত মানুহজনীয়ে কি খাব কি মেলিব এইবিলাক চিন্তা কৰিব আৰু তাই কি হ'ব কি মেলিব এইবিলাক চিন্তা কৰি থাকিব সেইকাৰণে মই মিছা কথা ক'লোঁ আৰু এইবিলাক হ'ব দিয়া ভগৱানে যদি দিছে আৰু ভালেই হ'ব তুমি এইটো কথা আকৌ ককাইৰক নক'বা মই এতিয়া ককাইৰৰ ওচৰতে থাকিম আৰু ককাইৰৰ ওচৰৰ পৰা ক'লৈকো নাযাওঁ তুমি চিন্তা নকৰিবা মাজনী মোৰ একো নহয় কিন্তু বৌ পাছত যদি দাদাই গম পাই পেলাই তোমাক গালি দিয়ে নাই নিদিয়ে মই পুচাম দিয়া হ'ব দিয়া তেতিয়াহ'লে তুমি দাদাৰ ওচৰতে থাকা মই অকণমান ওলাই যাওঁ হ'ব যোৱা মই যদি এখেতক এইবিলাক কথা ক'বলৈ হয় এখেতে সঁচাই মনত বৰ কষ্ট পাব ভাবিব মোৰ এইটো অৱস্থাত এওঁ কি কৰিব কি মেলিব আৰু পইচা পাতি ক'ত পাব এইবিলাক চিন্তা কৰি থাকিব নাই মই এইটো ভাল খবৰ তেখেতক মই কোনো পধ্যেই দিব নোৱাৰোঁ মই কিবা এটা নহয় কিবা এটা কৰিবই লাগিব মই যদি এই ভাল খবৰটো তেখেতক জনাই দিওঁ তেখেতে মোক একো এটা কৰিবলৈ নিদিব এতিয়া ঘৰখন চলাই বৰ অসুবিধা হৈ যাব মইতো কিবা এটা কৰিব লাগিব ইফালে মাজনী পঢ়াৰ খৰচ আৰু এখেতৰ এতিয়া দৰৱ পাতি সকলোখিনি খৰচ কিমান যে লাগিব মই কিবা এটা নহয় কিবা এটা কৰিবই লাগিব মই যদি এইটো এই কথাটো কৈ দিওঁ তেওঁ মোক ঘৰৰ পৰা কোনো পধ্যে ওলাই যাবলৈ নিদিব আৰু মনতো বৰ কষ্ট পাব সেইকাৰণে এইবিলাক কথা নোকোৱাই ভাল হ'ব তুমি মোক ক্ষমা কৰি দিবা তোমাক মই এই ভাল খবৰটো দিব নোৱাৰোঁ কাৰণ তুমি এই ভাল খবৰটো পালে মই জানো তুমি মনত বৰ কষ্ট পাবা এইজনী দেখোন এতিয়ালৈকে ইয়াতেই আছে যোৱা নাই ঘৰলৈ মোৰ ল'ৰাটো চাগে ওচৰলৈ গ'ল দম এটা দিওঁ ভালকে এই কুলক্ষণী তই ইয়াত কি কৰিছ অঁ মা মই এখেতৰ ওচৰত ৰৈ আছিলোঁ অকণমান ওলাই আহিছোঁ এখেতৰ টোপনি গৈছে ঐ মই তোক কৈছিলোঁ নে নাই মোৰ ল'ৰাৰ ওচৰে পাজৰে তই নাযাবি বুলি তোৰ বাবে এইবিলাক সকলো হ'ল আৰু এতিয়া তই মোৰ ল'ৰাৰ ওচৰলৈ আহি পেলাই মৰম চেলাবলৈ আহিছ কুলক্ষণী কৰবাৰ অমংগলীয়াজনী কৰবাৰ এই যদি আমাৰ ঘৰলৈ অহাৰ পৰা ঘৰখনত সুখ শান্তি হাঁহি আনন্দ একো নাইকিয়াই হৈ গ'ল একোৱেই নাই মুঠতে সকলোখিনি চব তই শেষ কৰি পেলালি এইজনী মা আপুনি মোক কিয় অমংগলীয়া কুলক্ষণী বুলি কৈছে মইনো কি কৰিলোঁ কথা কৈছে যে মইনো কি কৰিলোঁ মা তই নিজকে এবাৰ সুধি নাচাও কিয় প্ৰথমতে মোৰ নাতিটোক খালি এতিয়া মোৰ ল'ৰাটোক আৰু কিমানক খাবি তই এনেকে জীয়াই থকাতকে নথকাই ভাল বুজিছ নাই তাইক সুধিছে মইনো কি কৰিলোঁ এইজনী অমংগলীয়াজনী কৰবাৰ অঁ মা কিয়নো তেনেকৈ কৈছে আপুনি আপোনাৰ নাতি আকৌ ঘূৰি আহিছে জানেনে মা অঁ আপোনাৰ নাতি আকৌ ঘূৰি আহিছে মই আকৌ মা হৈছোঁ মা হে তাই আকৌ মা হ'বলৈ ওলাইছে কথা কৈছে চোৱা মোৰ ল'ৰাটোতকে তোৰ এইবোৰ ডাঙৰ নহয় বুজিলি মোৰ ল'ৰাটোহে ডাঙৰ তোৰ এইবিলাক সৰু কথা
মোৰ ল'ৰাটোৰ আগত এইবিলাক তই নকবি, তই আকৌ মা হ'বলৈ ওলোৱা কথা, বুজিলি? যদি মোৰ ল'ৰাটোৱে কেনেবাকৈ গম পায় তোক মই চাবিচোন কি কৰিম। কিন্তু মা, তেখেততো সন্তানটোৰ দেউতাক নহয় জানো? ক'বই লাগিব তেখেতক এই ভাল খবৰটো। নেলাগে, তোৰ এই ভাল খবৰ মোৰ ল'ৰাই শুনিব নেলাগে, বুজিলি? কিন্তু মা, আপুনি কিয় এনেকৈ কথাবিলাক কৈছে? মইনো কি কৰিলোঁ? মই কাক কি কৰিলোঁ কওকচোন? হা, কিয় এনেকৈ কয় আপুনি? কুলক্ষণী অমংগলীয়া, মোক কিয় তেনেকৈ কয়? আপুনি মোক দেখিব নোৱাৰে, মই মানি লৈছোঁ। মই ঘৰৰ পৰা যৌতুক ননাৰ বাবে আপুনি মোক দেখিব নোৱাৰে, সেইটো মই মানি লৈছোঁ। কিন্তু আপুনি মোক এনেদৰে কিয় কয় বাৰু? আৰু আমাৰ দুটা আহিবলগীয়া সন্তানটিকো আপুনি আপোনাৰ নাতিটোকো তেনেকৈ ক'ব পাৰিছেনে? মাও, আপুনি সঁচাকৈ বেলেগ এখন অন্তৰে গঢ়া মানুহ দেই। মৰম চেনেহ আপোনাৰ একোৱেই নাই যেন পাইছোঁ। নাই, শুনিলি নহয়, মোৰ মৰম চেনেহ দয়া একো নাই। মা, কিয়নো তেনেকৈ কৈছে? মই কিবা আপোনাৰ নিজৰ ছোৱালীৰ দৰে নহয় জানো? হ'বই নোৱাৰে, কোনো পধ্যেই তই মোৰ ছোৱালী নহয়। বোৱাৰী আৰু কি ছোৱালী হ'বলৈ আহিছ? মোৰ ছোৱালী হোৱাৰ তোৰ গাত অকণোৱেই গুণ নাই, বুজিলি? আৰু শুন, কথা এটা কওঁ, তোৰ মাৰ বাপেৰে যৌতুক নিদিলে নাই বাৰু, কিন্তু এটা কথা, এতিয়া পইচা অলপমান বিচাৰ, মোৰ ল'ৰাটো ভৰিটোক খুৱাব লাগে, বুজিলি নহয়? এতিয়া মোৰ হাততো পইচা তেনেকৈ নাই, অলপমান পইচা দিবলৈ ক। কিন্তু মা, দেউতা মাহঁতে ক'ৰ পৰা পইচা দিব বাৰু? আমি ইমান ধনী মানুহ নহয় মা, আমি দুখীয়া মানুহ। আমাৰ মা আৰু দেউতাই ক'ৰ পৰা পইচা দিব ইমানবোৰ? ক'ৰ পৰা দিয়ে মই কেনেকৈ জানো? নিজৰ জোঁৱাইকটো এনেকৈ পৰি আছে, ভৰি এখন নোহোৱাকৈ, তেওঁলোকে পইচা কেইটামান দিব নোৱাৰিবনে? কেনেকৈ দিয়ে, ক'ৰ পৰা দিয়ে মই কেনেকৈ জানো? মুঠতে তই ফোন কৰি মাৰৰ ঘৰলৈ জনাই দে যে পইচা অলপমান দৰকাৰ হৈছে বুলি, বুজিলি? আৰু দিব নোৱাৰিলে গম পাইছোৱেই নহয় কি হৈ যাব। মই মোৰ মা দেউতাক কেনেকৈ পইচাৰ কথা ক'ম বাৰু মা? আপুনি অলপমান ভাবকচোন। মা, লাগিলে মই লোকৰ ঘৰত কামেই কৰিম, মই তথাপিতো মোৰ মা দেউতাক মই পইচা বিচাৰিব নোৱাৰোঁ। আৰু মই আগতেও কৈছোঁ, এতিয়াও কৈছোঁ, আমাৰ মাটি অকণমান আৰু ঘৰখন ঘৰৰ ভেটিটোহে, ইমানেই আমাৰ মাটি। আৰু সেয়া বেচি দিলে মা দেউতাহঁত ক'ত থাকিব, ক'লৈ যাব? মই নোৱাৰোঁ ক'ব দেই মা, লাগিলে মই লোকৰ ঘৰত কাম কৰি হ'লেও পইচা যোগাৰ কৰিমেই, তথাপিতো মোৰ ঘৰলৈ ফোন কৰি মই পইচা লাগ বুলি ক'ব নোৱাৰোঁ। মই সেইবিলাক নাজানো, তই ক'ৰ পৰা আন, কেনেকৈ আন, কি কৰি আন, সেইটো তোৰ কথা। মোৰ ল'ৰাটোক মুঠতে মই নিজৰ ভৰিৰ ওপৰত থিয় হোৱাটো বিচাৰোঁ। সি আগতেই যেনেকৈ আছিলে মই এতিয়াও তেনেকৈ বিচাৰোঁ। মোৰ ল'ৰাটোক মই বিচনাত পৰি থকাটো মই সহ্য কৰিব নোৱাৰোঁ আৰু দেখিবও নোৱাৰোঁ। মই তাৰ মা হয়, বুজিলি? মই তাক বুজি নেপালে কোনে বুজি পাব? কোনে বুজি পাব কচোন? এইহেন ডেকা ল'ৰা এটা এনেদৰে বিচনাত পৰি থাকিলে কোন মাকে সহ্য কৰিব পাৰিব কচোন? তইনো কি বুজিবি? তইতো একোৱেই নুবুজ। মুঠতে মোক পইচা লাগে বুলি কৈছোঁ, লাগে। তই ক'ৰ পৰা আন, কেনেকৈ আন, সেইটো তোৰ কথা, মই গম নেপাওঁ। মোৰ ল'ৰাটোক মোৰ চকুৰ আগত থিয় হৈ থকাটো বিচাৰোঁ। কিন্তু মা, কোনো কিন্তু চিন্তু নাই, যি কৈছোঁ তাকেই শুন।